কপি তো গাইজ তাইক থৈলোঁ পৰীক্ষাত থৈ আহিবৰ কাৰণে দুই ঘণ্টা আঢ়ৈ ঘণ্টামান হ'লে পৰীক্ষা শেষে হ'ব হ'ল আহি কিনে মই আৰু অলপ টোপনি মাৰিলোঁ তাৰমানে যাওঁতে একো কথা কোৱা নাছিলোঁ কিহৰ কাৰণে জানা চালা টোপনিৰ পৰা উঠছোঁ মাত্ৰ মানে উঠাও নাই চকুটো মেলিছোঁ মাত্ৰ তাই আহি কিনে কৈছে বাবু তই যাওঁ মই পৰীক্ষা দিবা মানে মাক সেৱা কৰিছে আৰু কাৰোবাক এনেকৈ থাকে নে আমাৰ অলপমান মানে সেই কৰাটো এক্সাম চেক্সাম থাকিলে বা ডাঙৰ কিবা হেৰি থাকিলে মানে ডাঙৰৰ পৰা এটা আশীৰ্বাদ লৈ যোৱা তো যেতিয়া তাই মোক এনেকৈ কৈছে বাবুৰ দা মই যাওঁ টাইম যে চাওঁ 8টা বাজিছে বোলো ৰাম তো উঠি কিনে মুঠপা অহা নাই মই ইমান তাত মুঠা লাগি আছে তাই কৈছে বোলে নাই তই যাব লাগিব বোলে থবাৰ কাৰণে এতিয়া কি কওঁ আৰু দাদাও আহিলে এনেকৈ যাই কিনে তাইক থৈছোঁ থৈ কিনে আৰু তাই লগৰগিলে এনেকৈ লগ পালাই গতিকে বেছি সময় থকা নাই তাড়াতাড়ি গুচি আহিলোঁ আহি কিনে আৰু অলপমান সময় টোপনি মাৰিলোঁ মাৰি এতিয়া আহি কিনে বস্তি তিনি আহিছিলোঁ অলপমান তো বেলেগ একো নকওঁ মানে কি জানানা একো নকওঁ প্ৰথম মই মুখখন ধুই লওঁ তাৰপিছত কম ৰ আৰে মন যোৱা নাই অশান্তি পাই আছোঁ মুখখন ধোৱাৰ কাৰণে কেম্বা লাগি আছে কৈছোঁ ৰ এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ ৰ আৰু মোৰ অলপ দাঢ়ি চুলিও বেছি হৈছে বেছি মানে কি এই মই কৈছিলোঁ না মানুহ এটা আমাৰ ৰিলেটিভ এটা মাৰা গৈছে তো আউচ কাটি আছোঁ আজি 10 দিন হ'ল 1 তাৰিখে মাৰা গৈছিল আজি 10 দিন হ'ল আজি দহা তো আজি দাঢ়ি চুলি কাটিব পাৰি হিচাপ মতে কিন্তু গাড়ীখনো নাই ভাইটি অফিচত গৈছে আৰু গাড়ী চাড়ী নহ'লে আমাৰ ঘৰৰ পৰাই 1.5 কিলোমিটাৰমান হয় য'ত মই কাটিব যাওঁ চুলি তো কেনেকৈ যাওঁ আৰু সেইকাৰণে কাটিব যোৱা নাই কিন্তু কালি পৰহি মানে যাওঁ নেকি যেতিয়া গাড়ীখন ভাগত পাওঁ যাম আৰু কিন্তু আজিৰ পৰাই মানে আজি নহয় আৰু আজিতো সেই খাম অহাকালিৰ পৰা চাগে অলপমান তেল নিমখ খাব পাৰিম নেকি আৰু 2 দিন পিছৰ পৰাই মাছ মাংস খাব পাৰিম বহুত মিছ কৰি আছোঁ 10 দিন হৈ গ'ল মাছ মাংস খোৱা নাই আৰু এইকাৰণেও দাঢ়ি চুলি কটা নাই কাৰণ আউচ কাটি থকা মানুহ যদি দাঢ়ি চুলি কাটি দিওঁ মানুহ কি বুলি ক'ব ইমান মানে বেয়া লাগে না এতিয়া তাৰিখে মুখখন ধুই লওঁ বৰ অশান্তি লাগি আছে মানে ঘৰটোৰ পৰাই যেতিয়া বাহিৰত ওলাই আহোঁ ঠাণ্ডা লাগে বুলি ভাবি পেলাই জেকেটটো পিন্ধি আহোঁ কিন্তু চালা গৰম লাগে আৰু দাঢ়ি চাঢ়ি বেছি উলিয়াই এনেই অশান্তি লাগে মইতো ইমান নাৰাখোৱেই পূৰা ক্লিন কৰি দিওঁ বহুত অশান্তি পাই আছোঁ কালি পৰহি মানে যে কাটিব লাগিব এই গাড়ীয়ে ভাগত নাপাওঁ না বৰ জামালা আৰু তো ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ এতিয়া মানে কথাটো হৈছে আগতে যেতিয়া মেট্ৰিক পৰীক্ষা আছিল বা কিবা এনেকুৱা মানে পৰীক্ষা চৰীক্ষা আছিল মানুহ মানে চলিগিলাৰ মনত আমাৰ মনত কি ভয় হয় আজিকালি নাই অলপ মানুহ ভয় নাই মানে আগতে যেতিয়া আমি গৈছিলোঁ পৰীক্ষা চৰীক্ষা দিবৰ কাৰণে তো তেতিয়া মানে কি হয় ভয় আছে আমাৰ মনত এটা ভয় আছে পৰীক্ষা অহাৰ 1 মাহ আগৰ পৰাই টাইমত ভাতো নাখাওঁ মাই গড পৰীক্ষা আহি আছে কিন্তু আজিকালি এনেকুৱা হৈছে ভয়টো নাই কিহৰ কাৰণে নাই ইমান সাহসী হৈছে চলিগিলা না আমিয়ে বেছি ভয়াতুৰ আছিলোঁ ধৰিব পৰা নাই তো ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ কথাটো হৈছে কি ভিডিঅ'টো ডেইলি বনাব মন যায় এতিয়া মানে কেনেকুৱা হৈছে না ভিডিঅ' বনাওঁতে মোৰ এটা মানে এনেকৈ কেমেৰাটোৰ লগত লগৰ এটা মানে ফ্ৰেণ্ড টাইপ হৈ গৈছে বন্ধুত্ব হৈ গৈছে কেমেৰাৰ লগত এতিয়া তাৰমানে এনেই জাষ্ট কথা পাতি থাকিব মন যায় মনৰ কথাগিলা শ্বেয়াৰ কৰোঁ কাৰণ ঘৰত থকাৰ পিছত ব্লগিঙত দেখাবাক লাগি ইমান বিশেষ একো নাইও কিন্তু এটা বস্তু মই নিশ্চয় দেখাম যে মই কিমান বেছি এলেহুৱা টাইপৰ মানুহ এইকেইটা দেখিছা না এই পুলিকেইটা চাচোন এই তিনিটা যে পুলি দেখিছা না এই তিনিটা ইয়াতে আছে লং দালচিনি লং আৰু গোলনেমু দালচিনি লং আৰু গোলনেমু যোনে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুক বা ইউটিউবতো দিছোঁ শ্বৰ্ট ভিডিঅ' চাই গম পায় যে আজি মোটামুটি 1.5 মাহমান আগতে 1 মাহটো হৈয়ে গ'ল 1.5 মাহ মানে হ'ল 1.5 মাহমান আগতে পুলিকেইটা আনিছিলোঁ পুতিম বুলি যেইকেইটা পুতিম দালচিনি লং তাৰপিছত আমাৰ ঘৰত আছে এই মাহপাত এই দালিত যে দিয়ে এই মাহপাতে দালিত যে দিয়ে এডাল গাছে এডাল দালিত দিয়া মাহপাত এই গাছটো আছে তাৰপিছত লং হ'ব ঘৰতে দালচিনি হ'ব গোলনেমু হ'ব তাৰপিছত এইবাৰ ভাবছোঁ আৰু কিবা কিবি এনেকৈ যিখিনি লাগতিয়াল বস্তু আনিম কিন্তু আনিলে কি হ'ব নপতো না সেই এনেকৈ থৈহে দিম এনেকৈ চালা আজি 1.5 মাহ এতিয়া এনেকৈ পৰি আছে আৰু এটা বস্তু দেখাওঁ নেকি এতিয়া যোনগিলা চলি নতুনকৈ জিম চিম যাব ওলছি পূৰা জালবা আৰু পূৰা হোৱাটছআপ ষ্টেটাছ ইনষ্টাগ্ৰাম ষ্টৰি লগোৱা জালবা কিন্তু 2000 যেতিয়া মই মেট্ৰিক দিছিলোঁ 2027ৰ পৰাই জিম কৰিছিলোঁ কণ্টিনিউ 2022 লৈকে 5 বছৰ ইমান চিৰিয়াছলি জিম গৈছিলোঁ না আৰু বডিও আচ্ছা বডি আছিল আৰু কিবা কিবি অলপ ছাপ্লিমেণ্টটো প্ৰটিনো লৈছিলোঁ তাৰে এটা বিশেষ প্ৰটিন এতিয়াও মোৰ চকুৰ আগত আছে মাই তাৰমানে ইয়াতে পানী ধোৱা কৰিছিল ছাগলীক পানী খুৱাব যায় কেতিয়াবা বহুত দামে দি আনিছিলোঁ 5,000 মান টকাই দি কিন্তু এতিয়া ইয়াৰ মূল্য নাই এইটো চা দেখিছা 5 কেজিৰ বাল্টিং আছিল এইটো মাছ গেনাৰ ডবল এক্সেল এনেকুৱা আৰু বহুত কিবা কিবি মামাহঁতৰ ঘৰততো দালি চেনি নিমখ চব টেমাগিলে এনেকুৱা তো কষ্টও কৰিছিলোঁ বহুত ডেডিকেটেড আছিলোঁ জিমৰ কাৰণে এতিয়াতো আৰু টাইম চেঞ্জ হ'ল মানে অলপ সেই নিজৰ মানে বডিটোত বেছি গুৰুত্ব দিয়াতকৈ বেছি কাম চাম কৰিব লগা হ'ল পঢ়া শুনাৰ বেছি প্ৰেছাৰ পঢ়া শুনাটো এতিয়া কমপ্লিট হ'ল পঢ়াটো বি এটো কমপ্লিট হ'ল কিন্তু হ'লেও কামৰ প্ৰেছাৰটো থাকে না তো সময় আহে মানুহৰ
যেতিয়া তাৰমানে নিজৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব দিয়াতকৈ বেছি কামত বেছি গুৰুত্ব দিব লগা হৈ যায়। তো এইগিলা মানুহ হৈছে আধাৰ কাৰ্ডৰ নাম্বাৰ চেঞ্জ কৰিব হৈছে, কোনোবা আধাৰ কাৰ্ড লিংক কৰিব হৈছে। মানে চৰকাৰে অৰুণোদয়ৰ পইচাটো 4 মাহৰ একেলগে দিব না, 8,000 কৰি। তাকে মাথো লৈছিলোঁ মই। এতিয়াও মানুহ আছে ইয়াতে বহুত। এইয়া